কোনে কৰিলে কেনচেল মোৰ টকা মাটি বিক্ৰী কৰিছে 5-7 আগত আইবলি তাত আইবলি ৰব যদি আপুনি ফোন কৰিছে শুনক না যদি ৰেকৰ্ডত ভুল আছে আপোনালোকে চাওক যদি ভুল আছে তেতিয়া আপুনি নতুন কে কিয় কৰিলে আপুনি চালছে নহয় না না যদি ভুল আছে আপুনি লাভ মঙ্গল হয়তো আপুনি সারক লব কই সারক আপুনি কৰিছে আপুনি সার মই লিখিত সারক দিয়ক যদি কিবা ভুল আছে সারে স্টেপ লব এটো সারে ইয়াৰ অ্যাকশন লব আপুনি না না ৰব আপুনি সাৰিহ ইয়াহ সচিব পাটত আইবলি মাটি আছে আপুনি সারক আইবলি মাটি আছে এখন সচিব পাটত আইবলি মাটি আছে আইবলি মাটি বিক্রি কৰিছো 1 বিঘা আইবলি বিক্রি কৰি থৈ গল বাটুৰা কৰি গুছি গল আকৌ নতুনকে আপুনি দেখেবা কামটো তুমি মই আপোনাক ভাইটো দি আছো মানে আহক 2 মিনিট মই ভাইটো দি আপোনাক খালি এটা মই হেক কৰিতে আহো কি কয় আপোনাক জানো আপোনাৰ यार ये सातन लगता है बड़ी नहीं ताकत बड़ी है आई नहीं तो बड़ी पिक्चर से हां सर बोल दिया आगे तो है आमन को भूल लेते हैं हां ना आगे तो आमन को भूल लेता है भूल लेता ना बोली को तू भूल लेता है कितना ये एरा बराबर है सातन और बाहर संबंध जाते हैं आने आने का शुरू আছে आने দেই যাচ্ছে आने रे बराबर जान ও ভাই মাছটা চালালে কি দরকার সাবধান গর কেনেকা হয় জীবিকা কেনেকা হয় মূল কথা এক বিঘা মাটি বিক্রি করেছে আইবলি তা বুঝছে হেতু মাটি আইবলি তা বিক্রি করেছে 2009 সালত হেতু মাটি আইবলি সাবধানৰ আৰু সাবধানৰ তা বিক্রি কৰি দিলে 2019 নামজারি হৈ গল হেতু মাটি আইবলি বিক্রি কৰি দিলে কি হেতু সাবধান আৰু সাবধানৰ তা মই আকৌ নতুনকে পুৰণা পট্টা আকৌ আইবলি লেন ওলালে এনওসি ওলালে নতুনকৈ আকৌ পারমিশন দি দলিল কৰি ৰেজিষ্টাৰ কৰিলে আৰে মোৰ টকা মাটি বিক্ৰী কৰিছে আইবলি তাত 1 বিঘা হেতু মাটি আইবলিয়ে সাধাৰণ লিখি দি দিলে মই তো যদি কৰিছো মই তো তথ্য যদি না থাকে আপুনি কোনো তথ্য কৰা নাই কোনো তথ্য কি হয় কি তথ্য দিছে আইবলি নামৰ মাটি কিমান আছিল হেতু কথা বুজি আপুনি তথ্য চাইছে নাই তাত কোনো মাটিৰ পৰিমাণ আইবলি উল্লেখ নাই আইবলি মাটি উল্লেখ নাই 100 টাকা হেতু স্যার কি কৈছে মানে সিহঁতে এই নামজাৰি কৰিলে কালি আগতো ধৰক বিক্ৰী কৰি দিয়াই হ'ল 1 বিঘা মাটি আমাৰ খুৰাহে বিক্ৰী কৰিছে ধৰক খুৰাৰ মাটি খুৰা বিক্ৰী কৰিছে আব্দুল কাদিৰ মাটিটো ধৰক আইবলি তাত বিক্ৰী কৰিছে আইবলি আকৌ এই শাহজাহান সাদ্দামক বিক্ৰী কৰি গুচি গ'ল অলৰেডি এই ধৰক 2009 আইবলি লৈছিলে 19 ধৰক সাদ্দাম আৰু শাহজাহানৰ নামটো হৈছিলে এতিয়া ধৰক এই হেতু মাটি হল 461 দাগৰ আর আমাৰটো হল 462 দাগৰ এতিয়া আমাৰ গড়বাৰী বান্ধা আছে এই গড়বাৰী বান্ধা থাকিলে ধৰক সিহঁতে একদম কালি এনেকা হুৰুস্তুল মানে মোক কৈছে বাৰীঘৰ ইয়াৰ পৰা লৈ যা দাও লাঠি লৈ একদম ওলাই আহিছে মোক মাৰিবৰ কাৰণে তে মোক সাদ্দাম আৰু শাহজাহান সিহঁতে তাৰপিছত তেতিয়া কৈছে যে তহঁতে ইয়াৰ পৰা গুচি যা দাও লাঠি লৈ আহিছে বুয়া বিক্রি করেছে একটু আইবলি 1 বিঘা মাটি কিনেছে 1 বিঘা মাটি অলরেডি হয়ে গেল 61 দাগত নামজারি হয়ে গেল এতিয়া আমার মাটি আছে একটু খুরার মাটি বিক্রি করেছে এতিয়া আমার মাটি হল আব্দুল মান্নাস একটু ধরক আমার দেউতার মাটি এতিয়া আমার দেউতার মাটিতে আমি থাকিব বয় হয়েছে দাও লাঠি লৈ সব লৈ আহিছে এতিয়া এই আমার হিমন্ত স্যারে চাক যি ঘরে ভালো করেছে বিয়া করার নাই ধৰক এই ছাৰক অনুৰোধ কৰিছোঁ আমি ছাৰ এইটো কাম আপুনি যেনেকৈ হওক এইটো আমাৰ ন্যায়টো দি দিয়ক অঁ মণ্ডলেতো আৰু একদম পুৰা ধমকি দিয়ে মণ্ডল আৰু কৈছে ধমকি দিয়ে এই ডাক নম্বৰ বোলে চেঞ্জ কৰি দিব একদম পুৰা বাবুকি দিয়ে মোক নাম কি মণ্ডল নুৰজামাল সরকার আপোনালোকে পুলিচ থানাক জনাইছে
নাই 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 জনোৱা নাই। মোৰ ককাই আব্দুল কাদিৰ 2009 চনত আয়ুবালিৰ তাত 1 বিঘা মাটি বিক্ৰী কৰে। কিবা আৰ্থিকৰ প্ৰব্লেমৰ কাৰণে 1 বিঘা মাটি বিক্ৰী কৰে 6টা দাগত। 6টা দাগৰ ভিতৰত 2টা চাম, 2টা চামত 6টা দাগ, 6টা দাগত 1 বিঘা মাটি বিক্ৰী কৰে। তাৰপিছত আয়ুবালিয়ে মাটিটো বিক্ৰী আকৌ আয়ুবালিৰ তাত বিক্ৰী কৰে আমাৰ ককা আব্দুল কাদিৰে। তাৰপিছত আয়ুবালিয়ে মাটিটো বিক্ৰী কৰে 2019 চনত। এইটো সাবদাম হুছেইন আৰু শাহজাহান আলীয়ে মাটিটো লয়। সেইটো বাটুৰা কৰি বিক্ৰী কৰে। 461 দাগত বাটুৰা কৰিছে, সম্পূৰ্ণ বাটুৰা কৰি বিক্ৰী কৰিছে সাবদানৰ আৰু শাহজাহানৰ তাত। এইটো পাট্টা নম্বৰ হৈছে, মই কৈ আছোঁ, আয়ুবালিৰ তাত যে মাটিটো বিক্ৰী কৰিছে এইটো পাট্টা নম্বৰ হৈছে কত 27 নং পাট্টাত বাটুৰা কৰি সাবধান আৰু শাহজাহানৰ তাত বিক্ৰী কৰে। আয়ুবালি 136 পাট্টাৰ পৰা ওলাই গ'ল। কালি আৰু নতুন কৰি আয়ুবালি সেই পুনৰ পুৰণা পাট্টাত 1 বিঘা মাটি সাবধান আৰু শাহজাহানৰ তাত বিক্ৰী কৰে। মোৰ ককা মাটি বিক্ৰী কৰিছিল আয়ুবালিৰ তাত 1 বিঘা। এইটো 2009 চনত মাটি বিক্ৰী কৰি দিলে আয়ুবালিয়ে শাহজাহান আৰু হেৰিৰ তাত সাবধানৰ তাত। আকৌ নতুনকৈ 1 বিঘা মাটি ক'ত পালে এইটো বিক্ৰী কৰিবৰ কাৰণে? আয়ুবালি 136 পাট্টাত মাটিটো বিক্ৰী কৰিলে। এইটো আমাৰ লাট মণ্ডলে এনঅ'চিটো ক'ত পালে? আৰু আয়ুবালিৰ তাত মাটি আমি 1 বিঘাহে বিক্ৰী কৰিছিলোঁ, আয়ুবালি বিক্ৰী কৰি থৈ গ'ল। এইটো নতুনকৈ আৰু লেণ্ডটো ক'ত পালে আয়ুবালিয়ে 1 বিঘা মাটি পাৰ্মিশ্যন কৰি দলিল কৰিবৰ কাৰণে? এইটো লাট মণ্ডলে এইটো বদমাচি কৰি দালালি কৰি আমাক মানে দুখীয়া মানুহক হেৰেছমেণ্ট কৰি আছে। এইটো লাট মণ্ডলে যিটো আমি মাটি বিক্ৰী কৰি দিলোঁ, আমাৰ পৰিয়ালৰ মাটি আয়ুবালিৰ তাত বিক্ৰী কৰি দিলোঁ, সেইটো মাটি আয়ুবালি বাটুৰা কৰি বেলেৰ তাত বিক্ৰী কৰি আয়ুবালি গুচি গ'ল। আকৌ নতুন কৰি আয়ুবালি পাৰ্মিশ্যন দিলে, পাৰ্মিশ্যন কৰি দলিল কৰি নামজাৰি কৰি দিলে। এইটো পাৰ্মিশ্যন কেনেকৈ হ'ল? এনঅ'চিটো কেনেকৈ আহিলে? লেণ্ড হোল্ডিংটো কেনেকৈ আয়ুবালিৰ নামত আহিলে? আয়ুবালিটো বাটুৰা কৰি গুচি গ'ল। এইটো আমাৰ লাটমলাই এনেকুৱা হাৰাশাস্তি কৰি আছে, মানে আমাৰ দুখীয়া মানুহক যি পইচা দিয়ে তাকেই হয়। আৰু আমাৰ CM মহোদয়ে কৈছে যে দালাল মুক্ত হৈছে আৰু দালাল বেছি হৈছে। এতিয়া ৰেজিষ্টাৰ কৰা দালাল হৈছে। আমাৰ এই লাট মণ্ডল দালালি কৰি আছে, টকা লৈ এজনৰ মাটি আন এজনক লিখি দিছে। এইটো কি আমাৰ ছাৰে কি হিমন্ত ছাৰে কি তেখেতক অথৰাইজ দিছে? নুৰজামাল চৰকাৰ আয়ুবালি মাটি বিক্ৰী কৰি থৈ গুচি গ'ল। তাৰ নামত 1 বিঘা মাটি আমি বিক্ৰী কৰিছিলোঁ আয়ুবালিৰ তাত। আয়ুবালি আকৌ নতুনকৈ আমাৰ তাত বিক্ৰী কৰি গুচি গৈছে। আকৌ কালি চাওক আপোনালোকে আয়ুবালি নতুন কৰি মাটি বিক্ৰী কৰিছে। এয়া দেখুৱাই আছোঁ আপোনালোকক, এই যে নতুন কৰি আয়ুবালি নতুনকৈ আকৌ 136 পাট্টাত মাটি বিক্ৰী কৰিছে। আৰু আয়ুবালি যে বাটুৰা হৈ গুচি গৈছে, এয়া বাটুৰা হৈ যে গুচি গৈছে আয়ুবালি, এয়া চাওক বাটুৰা কৰি গুচি গৈছে আয়ুবালি। বাটুৰা কৰি গুচি কৰি সাবদাম হুছেইন আৰু শাহজাহান আলীক বিক্ৰী কৰি থৈ গুচি গ'ল। আজি 5 বছৰ আগত থৈ গুচি গ'ল। আকৌ নতুনকৈ সেই আয়ুবালি 136 পাট্টাত কেনেকৈ হয়? কালি দেখোন আপোনালোকৰ ঘৰৰ লগতে এইটো লাট মণ্ডলে কৈ দিব যে টকা 2 লাখ দিব, ইয়াত আমাৰ মাটি আমাৰ নামত কৰাই দিব তেখেতে এতিয়া সাবধানে আৰু শাহজাহানে কৈ আছে তেখেতৰ ঘৰ আছে 62 দাগত, তেখেতক সকীয়াই দিছে যে তই ঘৰ বাৰী লৈ ইয়াৰ পৰা গুচি যা, আমাৰ মাটি এইখিনি। এই যে তেখেতৰ নাম নুৰ হুছেইন আৰু তেখেতৰ নাম হৈছে সিৰাজ আলী। তেখেতৰ দেউতাই মাটি বিক্ৰী কৰিছে। লাট মণ্ডল নুৰজামাল চৰকাৰ। হয়, বিশেষকৈ আমাৰ কলিয়াবৰ যি চাৰ্কল অফিচ, এই চাৰ্কল অফিচত আজিৰ পৰা প্ৰায় আপোনাৰ কেইবাবাৰো আপোনালোকৰ জৰিয়তে আমি প্ৰতিবাদো কৰিছোঁ। এই চাৰ্কল অফিচত আপোনাৰ যি মানে মণ্ডল আৰু আমাৰ বিভিন্ন ধৰণৰ দালাল ৰাজ চলি আছে বৰ্তমান। এনেকুৱা হৈছে দালালবিলাকে এটা মাটি যদি এবাৰ নামজাৰি কৰে 3 লাখ টকা লৈ, পাছত আকৌ সেইটো মাটি কৰ্তন কৰি পেলাই আকৌ 5 লাখ টকা লৈ বেলেগ জেগাত নামজাৰি কৰি দিয়ে। এনেকুৱা প্ৰমাণ আমাৰ হাতত বহুত আছে, আপোনালোকক আমি কমপ্লেইনো কৰিছোঁ। আজি চাওক, আমাৰ বৰগুলি অঞ্চলৰ বিভিন্ন জাগাৰ পৰা কিছুমান দালালে বিভিন্ন প্ৰকাৰে টকা লৈ কিনে মণ্ডলক তথা SDC মহোদয়ক মানে অপব্যৱহাৰহে কৰি আছে। আৰু সেইখিনি আপোনালোকৰ সন্মুখত আজি আমি দাঙি ধৰিব বিচাৰিছোঁ। বৰ্তমান আমাৰ বৰগুলিত আপোনাৰ আবেদনকাৰী হৈছে নুৰ হুছেইন পিতা আব্দুল মান্নাছ, চাং 1 নং বৰগুলি থানা উলনি, জিলা নগাঁও, অসম। দ্বিতীয় পক্ষ হৈছে আয়ুব আলী পিতা মৃত আহমদ। 2 নম্বৰ হৈছে সাদ্দাম হুছেইন পিতা মৃত ইন্নছ আলী, শাহজাহান আলী পিতা মৃত ইন্নছ আলী, চাং 1 নং বৰগুলি থানা উলনি, জিলা নগাঁও, অসম। আপোনাৰ আজি আমি আমাৰ যি চাৰ্কল অফিচাৰ আছে তেখেতক আমি এটা আবেদন
জনাম। আবেদনকাৰী সন্মানপূৰ্বক নিমিত্ত বিনোদন এই যে দ্বিতীয় পক্ষ আয়ুব আলিয়া আব্দুল কাদিৰৰ পৰা কলিয়াবৰ ৰাজচক্ৰৰ পূবথুৰীয়া মুজৰ 1 নং বৰগুলি কিচামতৰ পট্টা নম্বৰ 136 নং দাগৰ 450 দাগৰ পৰা 1 কটা মাটি, 461 দাগৰ পৰা 10 লোচা মাটি, 443 দাগৰ পৰা 1 কঠা মাটি, 445 পৰা 1 কঠা মাটি আৰু 462 পৰা 10 লোচা মুঠ 1 বিঘা মাটি যোৱা ইংৰাজী 27/7/2009 তাৰিখে মাটি ৰেজিষ্টাৰ্ড কৰি নামজাৰি কৰে। উক্ত মাটি আয়ুব আলিয়ে ক্ৰয় কৰি নামজাৰি কৰাৰ পিছত বাতৰা কৰিবৰ বাবে আবেদন কৰি মুঠ 6টা দাগৰ পৰা মাত্ৰ 461 নং দাগৰ পৰা সম্পূৰ্ণ 1 বিঘা মাটি বাতৰা কৰে, মানে এইটো অবৈধভাৱে। আজি আপোনাৰ 1 বিঘা মাটি আছিলে তেখেতৰ মাত্ৰ 5টা দাগত, তেখেতে বাতৰা কৰিছে মাত্ৰ 1টা দাগত, আৰু সেইটো দাগত তেখেতৰ মাটি আছিলে মাত্ৰ 10 লোচা মাটি। আৰু সেই যোনটো দাগত নেকি মাটি আছিলে আপোনাৰ 10 লোচা মাটি, সেই 10 লোচা মাটি আপোনাৰ বাতৰা নকৰি পেলাই সম্পূৰ্ণভাৱে 1 বিঘা মাটি বাতৰা কৰি পুনৰাই আগৰ যোনটো নেকি আপোনাৰ তেখেতে 1 বিঘা মাটি বিক্ৰী কৰিছিলে সেইটো কৰ্তন কৰিবলৈ পুনৰাই বেলেগ জেগাত তেখেতে মাটি সেইটো দাগতে 1 বিঘা মাটি বিক্ৰী কৰিছিলে। আৰু সেই 1 বিঘা মাটি বিক্ৰী কৰাৰ ফলত আজি আমাৰ বৰগুলিত বিশেষকৈ দুটা ফৌজৰ মাজত এনেকুৱা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বৰ্তমান তেখেতৰ এটা পৰিয়ালৰ মাজতে আপোনাৰ মাটি বাৰী সংক্ৰান্তত মাৰপিটৰ অৱস্থা এনেকুৱা হয়, তেখেতে দা কুৰালৈ ওলাই আহে আৰু এনেকুৱা ঘটনা হ'ব যে অনাগত দিনত তেনেকুৱা আমি মানে গম পাওঁ যে তাত মাৰ্ডাৰো হ'ব পাৰে। আৰু সেইখিনি একমাত্ৰ আমাৰ যি দালাল ৰাজ, আৰু সেই দালাল ৰাজে আমাৰ মণ্ডল বিষয়া তথা SDC বিষয়াক অপব্যৱহাৰ কৰি পেলাইহে আমাৰ সমাজক মানে একেবাৰে মানে ধ্বংস ৰূপত লৈ গৈছে। মই আপোনালোকৰ জৰিয়তে মণ্ডল মহোদয়ক মই অনুৰোধ কৰিছোঁ অতি সোনকালে উক্ত ঘটনাটো উচিত তদন্তৰ জৰিয়তে SDC মহোদয়কো অনুৰোধ কৰিছোঁ উক্ত ঘটনাটো উচিত তদন্তৰ জৰিয়তে যাতে আগত যোনটো নেকি এজন ব্যক্তিয়ে 1 বিঘা মাটি বিক্ৰী কৰাৰ পাছত পুনৰাই এটা দাগত কিবা চিটিংছ কৰি পেলাই বাতৰা কৰি পেলাই এটা দাগত আপোনাৰ 1 বিঘা মাটি আনি পুনৰাই আকৌ পইচা লালহাত আকৌ বিক্ৰী কৰি দিলে। আৰু সেই বিক্ৰী কৰাৰ ফলত বৰ্তমান এই সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আজি আপোনালোকৰ সন্মুখত আমাৰ বেনিফিচিয়াৰীসকল আহিছে, আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিম যাতে অতি সোনকালে SDC মহোদয় তথা মণ্ডল বিষয়াই উক্ত ঘটনাটো উচিত তদন্তৰ জৰিয়তে এক সুবিচাৰ কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ কৰিম। আৰু সেইখিনি আৰু যদি নকৰে তাৰ পাছত কিন্তু আমাৰ বৰগুলি সমাজৰ যিবিলাক মানুহে ভুক্তভোগী মানুহ সকলো মানুহ আহি পেলাই মণ্ডল অফিচ কিন্তু ঘেৰাও কৰিব, সেইখিনি কিন্তু সম্পূৰ্ণভাৱে খাটাং। আপোনালোকে ইয়াত আমাৰ বেনিফিচিয়াৰী আছে, আপোনালোকে সুধি চাওক, আপোনালোকে সম্পূৰ্ণখিনি গম পাব।